ডুবাইত অসমৰ পেৰা খেলুৱৈয়ে উৰুৱালে ভাৰতৰ বিজয় ধ্বজা। এছিয়ান ইউথ পেৰা গেমছত অসম সন্তানৰ 5টা পদক অৰ্জন। অসম পেৰালিম্পিক সন্থাৰ শুভেচ্ছা। যোৱা 7ৰ পৰা 14 ডিচেম্বৰলৈ ডুবাইত অনুষ্ঠিত হৈছে এছিয়ান পেৰা ইউথ গেমছ 2025। এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ 2 সন্তান ক্ৰমে লালৰাম চৌক আৰু আনিস্মিতা কোঁৱৰে দাঙি ধৰিছে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন। অসমৰ 2 সন্তানে ভাৰতক উপহাৰ দিলে মুঠ 5টা পদক। প্ৰতিযোগিতাখনত লালৰামে পুৰুষৰ F44 শাখাত প্ৰতিনিধিত্ব কৰি আজৰি আনিছে 2টা পদক। জেভলিন থ্ৰোত এটা সোণ জিনাৰ বিপৰীতে ডিস্কাছ থ্ৰোত লালৰামে লাভ কৰিছে এটা ব্ৰঞ্জৰ পদক। আনহাতে অসম তনয়া আনিস্মিতা কোঁৱৰে মহিলাৰ T44 শাখাত খেলি ভাৰতক উপহাৰ দিলে 3টা পদক। খেলুৱৈগৰাকীয়ে লং জাম্প ইভেণ্টত এটা স্বৰ্ণ জয় কৰাৰ বিপৰীতে 100 মিটাৰত এটা ৰূপ আৰু 200 মিটাৰত অৰ্জন কৰে এটা ব্ৰঞ্জৰ পদক। প্ৰতিযোগিতাৰ পূৰ্বে 2 অসম সন্তানে গগৈ স্পৰ্টছ এনিৰ সন্মুখত কি কৈছিল এবাৰ শুনক। মোৰ এবাৰ প্ৰথম ইউথ এছিয়ান গেম চিলেক্ট হৈছোঁ। বহুত সুখী হৈছোঁ। প্ৰথমবাৰ খেলিবলৈ গৈ আছোঁ আৰু তাত মই মোৰ নিজৰ বেষ্ট দিব চেষ্টা কৰিম। মই 2021ত আহিছিলোঁ। প্ৰথম মই যেতিয়া বেংগলোৰ খেলিব গৈছিলোঁ, তাৰপিছত তাত যেতিয়া মেডেল মাৰিছিলোঁ, ছাৰে তেতিয়া লগ পাইছিলোঁ। ছাৰে তেতিয়া ইয়াত মোক 2 মাহৰ কাৰণে কোচিং কৰিব আনিছিলে আৰু তেতিয়া তাত থাকিও প্ৰেক্টিছ কৰিছিলোঁ। তাৰপিছত তাত থাকি বাহিৰলৈ খেলিব গৈছিলোঁ। মোৰ ইণ্টাৰনেশ্যনেল খেলাই সপোন আছিলে। সেয়াই সপোন পূৰণ হ'বলৈ গৈ আছে, তেতিয়া বহুত ভাল লাগিছে। এইটো সপোন লৈ পিনিয়ে আহিছিলোঁ। बहुत प्राउड फील हो रहा है और राजीव सर से भी थैंक यू बोलना चाहता हूँ कि मैं पहले सोचा था कि यूटीसीएन तो खेल नहीं पाऊँगा, तो मैंने बाद में राजीव सर को कॉल किया तो उन लोग ने हाँ बोल दिया, तो थैंक यू सर। অৱশেষত নিজা কেৰিয়াৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়েৰে অসমৰ আনিস্মিতা আৰু লালৰামৰ সপোনে পালে পূৰ্ণতা। পদক জয়ৰ পাছতে হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ বিজয় উদযাপন কৰিলে অসমৰ 2 পেৰা খেলুৱৈয়ে। পোন প্ৰথমবাৰৰ বাবে ইউথ এছিয়ান পেৰা গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি ডুবাইত 2 অসম সন্তানে পদক জয়েৰে ৰচিলে ইতিহাস। 2 পেৰা খেলুৱৈক শুভকামনা জনাইছে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে। উল্লেখ্য যে চলিত এছিয়ান ইউথ পেৰা গেমছৰ ভাৰতীয় দলৰ টীম অফিচিয়েল ৰূপে দায়িত্ব পালন কৰিছে অসমৰ ৰাজীৱ দে। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ পেৰা খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰাও এছিয়ান ইউথ পেৰা গেমছত পদক জয়ী 2 অসম সন্তানক জনালো শুভেচ্ছা। নিউজ ডেস্ক ৰিপৰ্ট গগৈ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।